দেশৰ অসম আৰু অসমীয়াৰ প্ৰকৃততে বিশ্বাস নোহোৱা এক খবৰ অসমীয়াৰ হৃদয় স্পন্দন জুবিন গাৰ্গ আৰু নাই ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত চিৰদিনলৈ বিদায় মাগিলে জুবিন গাৰ্গে ছিংগাপুৰৰ এক অনুষ্ঠানৰ বাবে দ্বীপ ৰাষ্ট্ৰখনলৈ গৈছিল জুবিন আৰু সংগীবৃন্দ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে জুবিন গৈছিল ছিংগাপুৰলৈ অনুষ্ঠানৰ পূৰ্বে স্কুবা ড্ৰাইভিঙৰ বাবে সাগৰলৈ গৈছিল জুবিন ড্ৰাইভিঙৰ পৰা উলটি অহাৰ বাবে উলটি নাহিল জুবিন গাৰ্গ ছুইমিঙৰ সময়ত জুবিনৰ সৈতে আছিল ৭-৮জন লোক প্ৰতিজনেই পিন্ধি আছিল লাইফ জেকেট আৰু সেই সময়তেই সংঘটিত হয় সেই শোকাবহ ঘটনা সাঁতুৰি থাকোঁতেই জঠৰ হৈ পৰিল জুবিন গাৰ্গ আৰু ছিংগাপুৰৰ সূত্ৰৰ মতে চিজাৰ এটেকত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ চিজাৰ এটেকত আক্ৰান্ত হোৱাৰ পিছতেই জুবিনৰ মৃত্যু হয় অৱশ্যে মৰণোত্তৰ পৰীক্ষাতে স্পষ্ট হ'ব জুবিনৰ বিয়োগৰ প্ৰকৃত কাৰণ জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত আহিছে এই গুৰুত্বপূৰ্ণ তথ্য ছিংগাপুৰত স্কুবা ডাইভিঙত ঘটা নাছিল কোনো অঘটন এক ভয়ংকৰ কথা ছিংগাপুৰত স্কুবা ডাইভিঙত কোনো অঘটন ঘটা নাছিল বুলি উল্লেখ কৰিছে পৰিয়ালে ডাইভিঙৰ পৰা উলটি অহাৰ পিছত ছুইমিঙলৈ গৈছিল জুবিন গাৰ্গ ছুইমিঙৰ সময়ত জুবিনৰ সৈতে আছিল ৭-৮জন লোক আৰু প্ৰতিজনেই পিন্ধি আছিল লাইফ জেকেট যদি কোৱা হৈছিল যে জুবিন গাৰ্গ প্ৰকৃততে চিজাৰ এটেকত মৃত্যু হৈছে কিন্তু জুবিন গাৰ্গ ঘৰলৈ আহিছিল আৰু সাঁতুৰি থাকোঁতেই হঠাৎ জঠৰ হৈ পৰিছিল জুবিন গাৰ্গ ছিংগাপুৰৰ সূত্ৰৰ মতে চিজাৰ এটেকত আক্ৰান্ত হৈছিল বুলি কোৱা হৈছে জুবিন গাৰ্গ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতে স্পষ্ট হ'ব জুবিন গাৰ্গৰ বিয়োগৰ প্ৰকৃত কাৰণ সমগ্ৰ অসম আৰু অসমীয়াৰ বিশ্বাস কৰিব নোৱাৰা এক প্ৰকৃত ঘটনা বুলি উল্লেখ কৰিব লাগিব জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য আহিছে ছিংগাপুৰত স্কুবা ডাইভিঙত ঘটা নাছিল কোনো অঘটন ডাইভিঙৰ পৰা উলটি অহাৰ পিছত ছুইমিঙলৈ গৈছিল জুবিন গাৰ্গ ছুইমিঙৰ সময়ত জুবিনৰ সৈতে আছিল আৰু ৭-৮জন লোক প্ৰতিজনেই পিন্ধি আছিল লাইফ জেকেট সাঁতুৰি থাকোঁতেই হঠাৎ জঠৰ হৈ পৰিছিল জুবিন গাৰ্গ কিন্তু স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ সৈতে সাঁতুৰি থকা ৭-৮জনে যদিহে লাইফ জেকেট পিন্ধি আছিল তেনে ক্ষেত্ৰত জুবিন গাৰ্গে কিয় লাইফ জেকেট পৰিধান নকৰাকৈ পানীত নামিছিল সেই প্ৰশ্ন কিন্তু স্বাভাৱিকতেই উত্থাপিত হৈছে ছিংগাপুৰৰ সূত্ৰৰ মতে চিজাৰ এটেকত আক্ৰান্ত হৈছিল জুবিন অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব জুবিন গাৰ্গৰ বিয়োগৰ প্ৰকৃত কাৰণ আমাক এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ মেনেজিং এডিটৰ কমুদ দাস আপোনাৰ কাষলৈ আহিছোঁ যদিও কোৱা হৈছে যে চিজাৰ এটেকত স্কুবা ডাইভিঙৰ সময়ত মৃত্যু হৈছিল কিন্তু প্ৰকৃত কাৰণ আন কিবা হ'ব পাৰে কমুদ দাস হয় নৱজিৎ গোটেই কথাটো এনেকুৱা যে বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ আছে প্ৰথমে পেৰাগ্লাইডিঙৰ খবৰ আহিল তাৰপিছত স্কুবা ডাইভিঙৰ খবৰ আহিল কিন্তু এতিয়া ছিংগাপুৰৰ সূত্ৰ এটাই DY365ক সদৰি কৰা মতে স্কুবা ডাইভিং সম্পূৰ্ণ কৰি জুবিন গাৰ্গ আৰু তেওঁৰ লগত থকা যিসকল বন্ধু বান্ধৱ বা তাৰো লোক আছিল তেওঁলোক গুচি আহিছিল তাৰপিছত তেওঁলোকে সাঁতুৰিবলৈ গৈছিলে আৰু তেতিয়া জুবিন গাৰ্গ বা অন্যান্য সকলেও লাইফ জেকেট পিন্ধি আহিছিলে আপুনি আমাৰ বাতৰিটো আচলতে ভুল হ'ব লাইফ জেকেট জুবিন গাৰ্গেও পিন্ধি আছিলে যেতিয়া সাঁতুৰি থাকে তেতিয়া হঠাৎ কোনোবা এজনে লক্ষ্য কৰে যে জুবিন অলপ ষ্টিভ হোৱাৰ নিচিনা হৈছে মানে ষ্টিভ হোৱাৰ নিচিনা বডিটো দেখিছে তেতিয়া লগে লগে জুবিন গাৰ্গক ধৰা হয় আৰু সেই সময়তেই মানে সন্দেহ কৰা হৈছে আমি যিহেতু নিজে চিকিৎসক নহয় সন্দেহ কৰা হৈছে যে তেওঁৰ চিজাৰ এটেক আহিছে গতিকে চিজাৰ এটেক এইটো চবে সকলোৱে জানে যে এটা বিপদজনক কথা যেতিয়া পানীৰ কাষত মানুহ থাকে গতিকে ষ্টিভ হোৱাটো গম পাই তেওঁক লগে লগে পানীৰ পৰা তুলি অনা হয় তাৰপিছত তাত কোষ্টগাৰ্ড আছিলে কোষ্টগাৰ্ডে CPR দিবলৈ চেষ্টা কৰে কোনেও আৰু এনেকুৱা নহয় যে তাত মানুহ নাছিলে মানুহ আছিলে সকলোৱে তেওঁক শুশ্ৰূষা কৰিবলৈ যত্ন কৰে আৰু লগে লগে তাৰ পৰা হস্পিটেললৈ লৈ অনা হয় হাস্পাতালত প্ৰায় 2 ঘণ্টা তেওঁক মানে ডক্টৰে চিকিৎসা কৰিছে চিকিৎসা সেৱা আগবঢ়াইছে কিন্তু শেষ মুহূৰ্তত তেওঁৰ পালচ ঘূৰি অহা নাছিল আৰু প্ৰায় 2 ঘণ্টা পিছত 2:45ত তেওঁৰ বিয়োগ হোৱা বুলি ঘোষণা কৰা হয় জুবিন দাৰ নাই বুলি কোৱা হয় কিন্তু এতিয়ালৈকে আমি যিখিনি তথ্য লাভ কৰিছোঁ সেইখিনি দৰ্শক বিভ্ৰান্ত নহ'বলৈ কৈছোঁ স্কুবা ডাইভিঙৰ সময়ত জুবিন গাৰ্গৰ টেকনিক্স ত্যাগ হোৱা নাই সাঁতোৰাৰ সময়ত তেওঁ এটা এটেক আহিছিল বুলি সন্দেহ কৰা হৈছে অৱশ্যে এইটো কথা স্পষ্ট যে আৰু মৰণোত্তৰ পৰীক্ষা যিহেতু হৈছে গতিকে তেওঁৰ কি কাৰণত মৃত্যু হ'ল সেই কথাটো অতি সোনকালে স্পষ্ট হৈ যাব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ওলাব কিন্তু তৎসত্ত্বেও ছিংগাপুৰৰ সূত্ৰসমূহে ক'ব খোজে যে জুবিন গাৰ্গৰ সাঁতোৰাৰ সময়ত তেওঁলোকে স্কুবা ডাইভিং শেষ কৰি আৰু এটা সাঁতোৰৰ এটা ৰাউণ্ড আৰু ইমান বেছি গভীৰ সমুদ্ৰও নাছিলে তাত সাঁতুৰি থাকোঁতে হঠাৎ জুবিন ষ্টিভ হৈ পৰে অসুস্থ হৈ পৰাৰ কাৰণে সকলোৱে তেওঁক তাত থকা কোষ্টগাৰ্ডে CPR দিয়ে আৰু তাৰপিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আচলতে যিটো ওলাই আছে যে পেৰাগ্লাইডিং স্কুবা এইসমূহত তেওঁৰ হৈছে নে নাই সেই কথাটো আমি অলপ সময় ৱেইট কৰিলে আমি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কালি পাই যাব গতিকে কালি স্পষ্ট হ'ব কিন্তু ছিংগাপুৰৰ সূত্ৰসমূহৰ মতে
স্কুবা ডাইভিং নহয়, সাঁতোৰাৰ সময়ত তেওঁ এটা এটেক আহিছিলে আৰু সেই এটেকতে জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰা বুলি কোৱা হৈছে। হয়, কুমুদ দাস, যিহেতু সমগ্ৰ ঘটনাত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে, গতিকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হয়তো ছিংগাপুৰৰ সৈতে এই ক্ষেত্ৰত যোগাযোগ কৰা হ'ব পাৰে। নিশ্চিতভাৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে। ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ সৈতে কথা পাতিছে আমাৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ উচ্চায়ুক্ত যি হাই কমিছনাৰ আছে তেওঁৰ সৈতে কথা বাৰ্তা পাতিছে। এতিয়া আৰু কিছু সময় পিছতেই মুখ্যমন্ত্ৰীয়ে এটা আনুষ্ঠানিক বক্তব্য দিব বুলিও আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা গম পাইছো। জুবিন গাৰ্গ তেওঁৰ নশ্বৰ দেহ আজি অসম পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ হৈ পৰিছে। কাইলৈ বিয়লিৰ ভাগত, যিহেতু মৰণোত্তৰ পৰীক্ষাৰ ৩-৪ ঘণ্টা সময় লাগে, কাইলৈ বিয়লিৰ ভাগত অহাৰ সম্ভাৱনা আছে। আৰু এতিয়ালৈকে আন অফিচিয়েল চ'ৰ্চ মতে দৰ্শনাৰ্থীৰ বাবে, অনুৰাগীৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰুসজাই অথবা খানাপাৰাত ৰখাৰ ব্যৱস্থা কৰা হ'ব। আৰু সেই কথা হয়তো কিছু সময় পিছতেই চৰকাৰীভাৱে সদৰি কৰা হ'ব, ক'ত ৰখা হ'ব, কেনেকৈ অসমৰ জনতাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব পাৰিব। ইফালে কাইলৈ বিয়লিৰ ভিতৰত গুৱাহাটীলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। প্ৰথম অৱস্থাত গৰিমা গাৰ্গ যোৱাৰ কথা আছিল ছিংগাপুৰলৈ। পৰৱৰ্তী সময়ত গৰিমা শইকীয়াৰ যাত্ৰা বাতিল কৰা হয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে পৰিয়ালৰ লোকৰ ইতিমধ্যেই যোগাযোগ হৈছে। এয়াৰ এম্বুলেন্সৰ জৰিয়তে নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে ইতিমধ্যেই কথা পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও জুবিনৰ সন্দৰ্ভত কথা পাতিছে, উপস্থিত হৈছেগৈ পবিত্ৰ মাৰ্ঘেৰিটা ছিংগাপুৰত। আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি ৮ বজাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিব। হয়তো সংবাদমেলতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ কেনেকৈ গুৱাহাটীলৈ অনা হ'ব সেই কথা হয়তো মুখ্যমন্ত্ৰীয়ে অৱগত কৰিব। আমি স্ক্ৰীণত দেখুৱাইছো গৰিমা গাৰ্গৰ দৃশ্য। গৰিমা গাৰ্গৰ দৃশ্য আমি দেখুৱাইছো। প্ৰকৃততে প্ৰণিপাত জনাইছে সমগ্ৰ ৰাজ্যবাসীক। এক কোনেও অসমবাসীয়ে সহ্য কৰিব নোৱাৰে, সত্য মানি ল'ব নোৱাৰে, সত্য বুলি উল্লেখ কৰিব লাগিব সমগ্ৰ ৰাজ্যবাসীয়ে। জুবিন গাৰ্গৰ দেহাৱসান ঘটিছে। আজি বিয়লিৰ ভাগত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা যোগাযোগ কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ইতিমধ্যেই ছিংগাপুৰলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ শৈশৱৰ পৰা জুবিন গাৰ্গৰ বন্ধু আছিল পবিত্ৰ মাৰ্ঘেৰিটা। আৰু কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকী ইতিমধ্যেই ছিংগাপুৰলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। পুনৰবাৰ কৈছো, সমগ্ৰ অসমবাসীয়ে মানি ল'ব নোৱাৰে সত্য। এই দৃশ্য আমি দেখুৱাইছো। গৰিমা শইকীয়া গাৰ্গ কেনে পৰিস্থিতিৰ প্ৰকৃততে আছে সেই দৃশ্য আমি দেখুৱাইছো। ইফালে জুবিন গাৰ্গৰ যদিও চিজাৰ এটেকত স্নায়ুজনিত ৰোগত মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল প্ৰথম অৱস্থাত, কিন্তু জুবিনৰ মৃত্যু আন কোনো কাৰণ থাকিব পাৰে। মৰণোত্তৰ পৰীক্ষা কৰা হ'ব জুবিন গাৰ্গৰ। ছিংগাপুৰত এই মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে অনা হ'ব অসমলৈ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ তৎপৰতাত চলিছে যাৱতীয় ব্যৱস্থা। মৰণোত্তৰ পৰীক্ষাৰ অন্তত অসমলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। অৱশ্যে জুবিনৰ পাৰ্থিৱ শৰীৰ অসম কেতিয়া পাবহি সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ ইতিমধ্যেই ৰাইজ গোট খাইছে আৰু শোকাকুলভাৱে সমগ্ৰ ৰাজ্যবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। এই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰিলৈ।
গণেশগুৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত আছে আমাৰ সাংবাদিক সঞ্জীৱন বৰঠাকুৰ। সঞ্জীৱন, আপোনাৰ কাষলৈ আহিছোঁ। সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰকৃততে মানি ল'ব নোৱাৰা এক সত্য, সমগ্ৰ ৰাজ্যবাসীয়ে এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জনাইছে। গণেশগুৰিৰ পৰিৱেশ আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। নিশ্চয়কৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যতে যি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এক প্ৰকাৰ শোকত ম্ৰিয়মান হৈ পৰিছে অনুৰাগীসকল আৰু মহানগৰীৰ একে পৰিৱেশ আচলতে এইদৰে শ্ৰদ্ধাঞ্জলি জনাইছে সমগ্ৰ মহানগৰীতে। মই বৰ্তমান আছোঁ গণেশগুৰিৰ দৃশ্য দেখুৱাম। এইদৰে আচলতে অনুৰাগীসকলে আহি ভিৰ কৰিছে আৰু অগণন আচলতে তেখেতৰ অনুৰাগী আছে জুবিন গাৰ্গৰ, গতিকে সেইসকলে আহি এইদৰে শোকত ম্ৰিয়মান হৈ পৰিছে আৰু চকুলো টুকিছে তেখেতসকলে। এয়া চাকি মম জ্বলাই তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাইছে নিজৰ প্ৰিয় আচলতে যিগৰাকী অনুৰাগী আচলতে অনুৰাগীসকলে আচলতে এইদৰে হাৰ্ট অফ জুবিন গাৰ্গ আচলতে তেখেতসকলে সমগ্ৰ ৰাজ্যতে এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু পৰিৱেশটো যদি দেখুৱাওঁ আচলতে এক প্ৰকাৰ শোকত ম্ৰিয়মান হৈ পৰিছে সকলো আৰু এইদৰে ভাগি পৰিছে তেখেতসকলে চকুলো বোৱাইছে আৰু এইদৰে জুবিন গাৰ্গৰ যিসমূহ গীত আছে গীতসমূহ ইয়াত বজাই ৰখা হৈছে। গীতসমূহ যিহেতু লাগি আছে গীতসমূহৰ সুৰে সুৰে তেখেতসকলে দেখা পোৱা গৈছে আৰু চকুলো বোৱাই তেখেতসকলে গীতসমূহ গুণগুণাইছে আৰু এইদৰে সমগ্ৰ পৰিৱেশৰ মাজলৈ যদি আমি লৈ যাব বিচাৰোঁ আৰু এয়া দেখুৱাইছোঁ তেখেতৰ অনুৰাগীসকলে এইদৰে জুবিন গাৰ্গৰ গীতসমূহ এইদৰে গুণগুণা পৰিলক্ষিত হৈছে আৰু যি আচলতে গণেশগুৰিত এইদৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে আৰু তাৰ সমান্তৰালকৈ সমগ্ৰ গুৱাহাটীতে বিভিন্ন প্ৰান্তত কিন্তু এইদৰে অনুৰাগীসকলে গুণগুণা পৰিলক্ষিত হৈছে আৰু সকলোৱে আচলতে শোকত ম্ৰিয়মান আৰু দেখুৱাই আছোঁ দৃশ্য আচলতে কেনেদৰে তেখেতসকলে চকুলো টুকিছে। আজি সমগ্ৰ ৰাজ্যতে একেই পৰিৱেশ আৰু তেখেতৰ হয়তো নশ্বৰতে আহি পোৱাৰ পিছতে আচলতে সমগ্ৰ অনুৰাগীসকলে ভিৰ কৰিবহি আৰু বৰ্তমান সময়ত গণেশগুৰিটো একেই পৰিৱেশ। এইদৰে সকলো ওলাই আহিছে আচলতে যিসমূহ কিশোৰৰ পৰা বৃদ্ধালৈকে সকলো ওলাই আহিছে এইদৰে তেখেতসকল শোকত ম্ৰিয়মান হৈ পৰিছে আৰু দেখুৱাইছোঁ এয়া গণেশগুৰিৰ দৃশ্য। তেখেতসকলে চকুটো লুকিছে সকলোৱে আৰু সমগ্ৰ ৰাজ্য আজি শোকত ম্ৰিয়মান হৈছে একেই পৰিৱেশ সকলোতে গণেশগুৰিত। এয়া গণেশগুৰিৰ দৃশ্য দেখুৱাইছোঁ কোনে কোনে তেখেতসকলে কিদৰে আচলতে জুবিন গাৰ্গৰ গীতসমূহ শ্ৰদ্ধাঞ্জলি এই যি অনুষ্ঠান আছে শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে আৰু অনুষ্ঠানৰ মাজত তেখেতসকলে চকুলো টুকি এইদৰে। সঞ্জীৱন বৰঠাকুৰ, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰক। শোকাকুল হৈ পৰিছে সমগ্ৰ ৰাজ্য প্ৰকৃততে এই মুহূৰ্তত শোকাকুল হৈ পৰিছে সমগ্ৰ ৰাজ্য। সঞ্জীৱন বৰঠাকুৰ, অনুৰাগীসকলৰ ভাষ্য ল'বৰ বাবে চেষ্টা কৰক। ভগৱানৰ কেতিয়াও মৃত্যু নহয়, ভগৱান সদায় জীয়াই থাকিব আমাৰ মাজত। জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব। ভাবিবই পৰা নাই যে জুবিনদা যে আমাৰ মাজত নাই, ইমানেই বেয়া লাগিছে। মৃত্যু সকলোৰে হয়, কিন্তু এনেকুৱা মৃত্যু হ'ব বুলি জুবিনদাৰ কেতিয়াও ভবা নাছিলো, কল্পনা কৰিব পৰা নাই। জুবিনদা আমাৰ অন্তৰত থাকিব। জুবিনদা মৰা নাই, জুবিনদা আমাৰ অন্তৰত থাকিব। জুবিনদাৰ প্ৰতিটো গান আমাৰ অন্তৰত থাকিব। জুবিনদাৰ জীৱনত আমি জীয়াই ৰাখিম, প্ৰতিটো মৃত্যুমলৈকে জুবিনদা আমাৰ লগত থাকিব। আমি এইটো বিশ্বাস নকৰোঁ, জুবিনদা আমাক চাই থাকিব। জুবিনদা বহুত দিবলৈ থাকিলে আমালৈ, আমি বহুত আশা কৰিছিলোঁ জুবিনদাৰ পৰা। আৰু এটা কথা কি জানে নাই, জুবিনৰ অসুখ আছে। এই অসুখ এনেকৈ আহি যাব নালাগিছিলে। অসুখ আছে, তাৰ অসুখ হৈ গৈছে। বেলেগ এখন ৰাজ্যত গৈছে, বেলেগ এখন ৰাজ্যত গৈ তাত মেডিকেল চেকআপ কৰিছিলে নে নাই কৰা। আমি তাত কি বেমাৰ হৈছে আমি জীয়াই ৰাখিছোঁ। মই তাৰ বৰমাক হওঁ, কিন্তু মই এইটোৱে বহুত দুখ লাগিছে। লগত যোৱা মানুহকেইটাই কি কৰি আছিলে, তাত কিয় অকলে পঠিয়াব লাগে সাগৰৰ মাজত। এই কথাটো আমি অত্যন্ত দুখ পাইছোঁ। আপোনালোকে চেনেলে দিয়ে মই ক'ব বিচাৰিছোঁ, তাৰ অসুখ আছে। সেই অসুখৰ কাৰণে আমি কিমান মেডিকেল মানুহখিনিয়ে কেনেকৈ জীয়াই ৰাখিছোঁ। আজি সি গুচি য'ত যাওঁ বুলি অকলে গুচি যায়। লগত যোৱা ভয় কি কৰিছে, লগত কিয় নগ'ল। লগত পানীৰ লগত তুমি গৈছা, মই গৈছোঁ বোলে অকলে যাব নালাগে, আমিও যাওঁ। এই কথাটো কিয় নেভাবিলে কোনেও। এতিয়া যে আজি আমাৰ সম্পদ এটা, আমাৰ ভুৱন হাজৰিকা নেক্সট এইজন আছিলে, আজি এইজন কিয় নাইকিয়া কৰি পেলালোঁ। আমি নাইকিয়া কৰি পেলালোঁ। হয়নে নহয় কথাটো চব ৰাইজে কওক আপোনালোকে। বিৰাট দুখ লাগিছে। আমাৰ ঘৰৰ ল'ৰা এইটো, তাৰ বেমাৰ দুটা আছে। তাক ডক্টৰে কৈছে পানীৰ ওচৰত যাব নালাগে আৰু জুইৰ ওচৰত যাব নালাগে। সি কিয় গৈছিলে, লগত যোৱাকেইটা কি ক'বলৈ গৈছিলে সেইকেইটা। আমাৰ অবজেকশ্যন সেইটোৱে আছে। অসম চৰকাৰে এটা অনুৰোধ কৰিছোঁ, সেইটো যাতে ছিংগাপুৰ চৰকাৰৰ লগত
কৰিছে 100% কৰিছে 100% কৰিছে কিন্তু আজি জুবিন দাক আজি কিয় যিটো মানুহে ৰাতি টোপনি মৰা নাছিলে সেই মানুহ ৰাতিপুৱা কিয় সাগৰলৈ যাব দিলে কিয় দিলে এইখিনি লাগে আৰু তাত ফেষ্টিভেলৰ মানুহ আছাম এছ'চিয়েশ্যনৰ কোনো মানুহ জড়িত আছে জুবিন দাক লৈ গৈছে কিন্তু আজি জুবিন দা আমাৰ মাজত নাই আমাৰ সব শেষ আমি শেষ কিন্তু জুবিন দাক আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কাটৰ অনুৰোধ জনাইছোঁ গোটেই 3 কোটি অসমবাসীয়ে আহ্বান জনাইছে প্ৰাৰ্থনা জনাইছে জুবিন দাক আজিয়ে যিকোনো উপায় আনি দিয়ক কাইলৈলৈ নাৰাখিব সুধিব বিচাৰোঁ যে জুবিনৰ বিষয়ে এইখিনি কথা জনাৰ পাছতো তেখেতক সেইটো কৰ্ম কৰিবলৈ কিয় দিয়া হ'ল আমাৰ সেইটো কুৱেশ্যন উঠিছে আৰু যদি তাত কুৱেশ্যনটোত বাধা আছিলে কিয়নো জুবিনো এনেকুৱা এজন মানে মানুহ আছিলে তেখেতে এনেকুৱা এজন ব্যক্তি আছিলে কিয়নো তেখেতে নিজৰভাৱে কিছুমান কাম নিজৰভাৱে কৰিব বিচাৰে তেখেতক কাৰো কথা তেখেতে নুশুনে তো যোনে তেখেতক লৈ গৈছিলে সেই অৰ্গেনাইজটোৱে তেখেতক আচলতে বাধা দিছিলে নাই তেখেতলোকে অহাৰ পাছতহে আমি এই কথাখিনি আমি স্পষ্ট সহকাৰে জানিব পাৰিম যে আচলতে ঘটনাটো তাত কি হৈছিলে কেনেকুৱা তেখেতে সাঁতুৰিব যাওঁতে বা সেইটো যোনটো ড্ৰাইভিং কৰিব গৈছিলে ড্ৰাইভিং কৰা অৱস্থাত তেখেতৰ কেনেকুৱা এটা পৰিস্থিতি আছিলে সেই পৰিস্থিতিখিনিহে আমি তেতিয়াহে পাছত জানিব পাৰিম তো সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ অসম চৰকাৰকো আমি এইটো কথাই সুধিব বিচাৰোঁ যে আচলতে সেই কুৱেশ্যনটো তেখেতলোকক উপস্থাপন কৰিব লাগে আচলতে ঘটনাটো কি হৈছিলে তদন্ত কৰিব লাগে তাৰ ঘটনাটোৰ ওপৰত ধন্যবাদ জনাইছোঁ আৰু মই একো নকওঁ এজন অনুৰাগী হিচাপে সদায় তেখেতলোক আমাৰ আত্মাৰ হৃদয়ত থাকি যাব কিয়নো আজিৰ দিনত যেনেকৈ ভূপেন হাজৰিকা এজন অনুৰাগী আছিল আমাৰ কাৰণে জুবিন গাৰ্গো আজি আমাৰ কাৰণে এজন অনুৰাগী হৈ ৰখিব আৰু তেখেতৰ গীত আমাৰ সদায় প্ৰাণে হৃদয়ত বাজি থাকিব সেইটোৱে আমি কওঁ তো আৰু মই ক'ব নিবিচাৰোঁ কাৰণ মন এতিয়াও শান্তি নাই মানে এতিয়া এনেকুৱা লাগি আছে যেন তেখেতে হস্পিটেলত আছে আৰু তেখেতৰ আত্মাটো আকৌ সোমাই যাব আমাৰ মাজলৈ আকৌ ঘূৰি আহিব তেনেকুৱা এটা অনুভৱ এতিয়াও হৈ আছে এতিয়া আমি বিলিভ কৰিব পৰা নাই কিছুমান কথা সত্য হ'লেও মানে মানি ল'ব পৰা নাযায় তো সেইটো আমি মানি নলওঁ মানে সঁচাই প্ৰকৃততে অংকুৰ ক'ব লাগিব যে কিছুমান কথা সঁচা হ'লেও কেতিয়াও কোনো পধ্যেই মানি ল'ব নোৱাৰি জুবিন গাৰ্গ প্ৰকৃততে আমাৰ মাজত নাই সেয়া কেতিয়াও প্ৰকৃততে মানি ল'ব নোৱাৰি আৰু আমি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ দেখুৱাম সমগ্ৰ ৰাজ্য আজি মৰ্মাহত জাতি আজি শোকস্তব্ধ সকলোৱে কান্দিছে কাৰণ মৰমৰ শিল্পীগৰাকী নাই ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমি খবৰসমূহ দি যাম এই মুহূৰ্তত লৈছোঁ